নমস্কাৰ সকলোকে আকৌ এবাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আপোনালোকৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ আগন্তুক দিনত হ'ব লগা যি এক্সাম আছে সেই এক্সামৰ বাবে 20টা মোষ্ট ইম্পৰ্টেন্ট এমসিকিউজ অসম ভূগোলৰ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু এটো হৈছে পাৰ্ট 1 ভিডিঅ'। ইয়ানেকৈ আমি ইয়াৰ পাৰ্ট 2 পাৰ্ট 3 এনেকৈ লৈ আহিম আপোনালোকৰ বাবে। গতিকে পলম নকৰি এটা ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। প্ৰথমটো প্ৰশ্ন লৈছো যে আমি অসমৰ সৰ্ববৃহৎ জিলা কোনখন? অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো বাছি উলিয়াব লাগে। ইয়াৰ লগে লগে আপোনালোকেও কৰি যাব আৰু কিমানটা 20টাৰ ভিতৰত কিমানটানো শুদ্ধ কৰিলে আপোনালোকে কমেন্ট বক্সত লিখি নিশ্চয়কৈ জনাব। আৰু এতিয়া আমি অপচনসমূহ চাওঁ। প্ৰথমটো অপচন দিছে শোণিতপুৰ, দ্বিতীয় অপচন দিছে গোৱালপাৰা, তৃতীয় অপচন দিছে কাৰ্বি আংলং আৰু চতুৰ্থ অপচনটো দিয়া হৈছে ধুবুৰী। গতিকে এইটো প্ৰশ্নৰ উত্তৰটো আমি নিশ্চয় সকলোৱে জানো হয়নে যে অসমৰ সৰ্ববৃহৎ জিলা হৈছে আমাৰ গ নম্বৰ অপচনটো কাৰ্বি আংলং। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 2 নম্বৰ প্ৰশ্নটো সোধা হৈছে যে বৰাক উপত্যকাত কিমানখন জিলা আছে? অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ কটো 3খন। আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নটোত সোধা হৈছে কোনখন ৰাজ্য অসমৰ সীমাত নাই? যিসমূহ অপচন দিয়া হৈছে সেই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো ছিকিম। আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত সোধা হৈছে অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত? অসমৰ উত্তৰ দিশত। গতিকে ইয়াৰ কাৰণে আপোনালোকৰ মেপখন মনত থাকিব লাগিব হয়নে? গতিকে আমি ইয়াৰ শুদ্ধ উত্তৰটো যদি চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো ভূটান। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 5 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ কোনখন? অপচনসমূহত দিয়া হৈছে সোণকো, মানাহ, গদাধৰ আৰু সৰলভঙা। গতিকে এইসমূহ অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ কটো সোণকো। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 6 নম্বৰ প্ৰশ্নত সোধা হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? জীয়াভৰলী, ধনশিৰি, মানাহ, সোৱণশিৰি। অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ঘটো সোৱণশিৰি। আমি পিছৰটো প্ৰশ্ন চাওঁ। 7 নম্বৰ প্ৰশ্নত সোধা হৈছে যে কাৰ্বি আংলং মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ? অপচনসমূহত দিয়া হৈছে চুটনাগপুৰ মেঘালয়, নাগা পাহাৰ, তিব্বত মালভূমি আৰু মালৱা বুন্দেলখণ্ড। গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন কটো চুটনাগপুৰ মেঘালয়। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 8 নম্বৰ প্ৰশ্নত সোধা হৈছে বৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো? অপচনসমূহত দিয়া হৈছে যে সিংহাসন, থেপিবুং, মহাদেউ আৰু উপৰোক্ত এটাও নহয়। গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ খটো থেপিবুং। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 9 নম্বৰ প্ৰশ্নটোত সোধা হৈছে অসম কোনটো জলবায়ুৰ অঞ্চলত আছে? মৌচুমী জলবায়ু, নাতিশীতোষ্ণ জলবায়ু, বিষুৱীয় জলবায়ু নে মেৰু জলবায়ু? গতিকে যিসমূহ অপচন দিয়া হৈছে সেই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন কটো মৌচুমী জলবায়ু। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 10 নম্বৰ প্ৰশ্নটোত সোধা হৈছে অসমৰ কোনটো অংশত বৰষুণ অতি কম? অতি কম বুলি সুধিছে। ঠিক আছে, লামডিং, তিনিচুকীয়া, মৰিগাঁও নে এই সকলোবোৰ গোটেইবোৰ সুধিছে। গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব লামডিং। লামডিঙত কি হয়? বৰষুণ অতি কম হয়। আমি পিছৰটো প্ৰশ্ন চাওঁ। 11 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে কোনটো সংস্থাই বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ স্বীকৃতি দিয়ে? অপচনসমূহত দিয়া হৈছে ইউনিচেফ, ৰাষ্ট্ৰসংঘ, ইউনেস্কো আৰু WHO। গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো ইউনেস্কো। আমি পিছৰটো প্ৰশ্ন চাওঁ। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ঘটো কাজিৰঙা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 13 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে কোনটো প্ৰাকৃতিক বিপৰ্যয়ে অসমত বেছিকৈ আক্ৰান্ত কৰে? ভূমিকম্প, বানপানী, ঘূৰ্ণীবতাহ, হিমপ্ৰপাত। গতিকে আমি ইয়াৰ উত্তৰটো সকলোৱে নিশ্চয় জানো হয়নে? কোনে আমাক ক্ষতি কৰে অতিকৈ বেছিকৈ বিপৰ্যয় কোনে লৈ আহে অসমৰ কাৰণে? অপচন নম্বৰ খটো শুদ্ধ হ'ব বানপানী হয়নে? বানপানীয়ে কি কৰে আমাক বহুতো বিপদৰ সন্মুখীন কৰোৱায়। আমি পিছৰটো প্ৰশ্ন চাওঁ। 14 নম্বৰ প্ৰশ্নত সোধা হৈছে অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন? মাকুম, দিল্লী জয়পুৰ, নাগিনীমৰা আৰু লংলয়। গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন কটো মাকুম। আমি পিছৰটো প্ৰশ্ন চাওঁ। 15 নম্বৰ প্ৰশ্নত সোধা হৈছে অসমত কিমানটা তেল শোধনাগাৰ আছে? 4টা, 3টা, 2টা নে 5টা? গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ কটো 4টা। আমি পিছৰটো প্ৰশ্ন চাওঁ।
16 নম্বৰ প্ৰশ্নত সোধা হৈছে অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন খটো ডিগবৈ শোধনাগাৰ হয়নে আমি পিছৰটো প্ৰশ্ন চাওঁ তলৰ কোনখনক পূবৰ আমাজন বুলি কোৱা হয় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান গিবন বন্যপ্ৰাণী অভয়াৰণ্য দিহিং পাটকাই নে নামেৰি ৰাষ্ট্ৰীয় উদ্যান গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব গ নম্বৰ অপচনটো দিহিং পাটকাই আমি পিছৰটো প্ৰশ্ন চাওঁ 18 নম্বৰ প্ৰশ্নত সোধা হৈছে যে অসমৰ কোনসমূহ জিলাত চুনশিলৰ বিশাল ভাণ্ডাৰ আছে গোৱালপাৰা আৰু বঙাইগাঁও যোৰহাট আৰু গোলাঘাট ডিমা হাছাও আৰু কাৰ্বি আংলং নে কাছাৰ আৰু কৰিমগঞ্জ গতিকে উপৰলিখিত যোনসমূহ অপচন আছে সেই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো ডিমা হাছাও আৰু কাৰ্বি আংলং আমি পিছৰটো প্ৰশ্ন চাওঁ 19 নম্বৰ প্ৰশ্নটো সোধা হৈছে অসমৰ বনাঞ্চলত কোনবিধ গছ প্ৰধানকৈ পোৱা যায় চেগুন আম শাল নে ইউকেলিপ্টাছ গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ কটো চেগুন হয়নে চেগুন অসমৰ বনাঞ্চলত মানে প্ৰধানকৈ পোৱা যায় আমি পিছৰটো প্ৰশ্ন চাওঁ 20 নম্বৰ প্ৰশ্নটো এটো হৈছে আজিৰ শেষৰটো প্ৰশ্ন গতিকে আপোনালোকে 20টা ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিলে কমেন্ট বক্সত জনাব আৰু লগতে ভিডিওটো লগৰ বন্ধু বান্ধৱীৰ সৈতেও শেয়াৰ কৰিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ভিডিওটোত এটা লাইক কৰিব গতিকে আমি 20 নম্বৰ প্ৰশ্নটিতে আলোচনা কৰিম বলক তলৰ কোনখন নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে কামেং সোৱণশিৰি ভোগদৈ নে ওপৰৰ কোনোখনেই নহয় গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো ভোগদৈ গতিকে আপোনালোকে ভিডিওটো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ